হল বিকি আজি তুমি একো মাতছা মতা নাই ইমান মনে মনে আছা মা কালিলৈ আমাৰ স্কুলত এখন দৌৰ প্ৰতিযোগিতা আছে আৰু তাত আমাৰ এই বিকিয়ে ভাগ লৈছে আৰে বাহ এইটোতো ভাল কথা তুমিতো এইটো পাৰিব লাগে কিয় মন মাৰি আছা মা মই চিন্তা কৰা বিষয় সেইটো নহয় মই মাত্ৰ এইটো চিন্তা কৰিছোঁ যে মই যাৰ লগত দৌৰিম সি মোতকৈ বেছি দৌৰিব পাৰে আৰু সি মোক নিশ্চয় হৰুৱাব বিকি তুমি মই দুৰ্বলতা হৈ পৰিছা ঠিক আছে আজি তোমাক মই ঘৰলৈ যাওঁতে তোমাৰ লগত দুটাকে মই এটা সাধু কৈ থাকিম আৰু সেই সাধুটো শুনি বিকিৰে অকণমান জোৰ পাব আৰু তুমি এঞ্জেলা তুমি অকণমান সেই সাধুটো শুনি কিবা এটা জ্ঞানো ল'ব পাৰিবা ঠিক আছে মা কোৱা কোৱা আজি মুঠতে ৰাস্তালৈ যাওঁতে বোৰং নালাগিব তেন্তে শুনা এই সাধুটো আজি সাধুটো হৈছে শহা আৰু কাছৰ এখন হাবিৰ কথা তাতে এটা শহাপহু আৰু এটা কাছৰ আছিলে দুয়োটাই ভাল বন্ধু আছিলে কিন্তু এদিনাখন শহাপহুৱে ভাবিলে মোতকৈতো এই কাছটোৱে বেছিকৈ দৌৰিব নোৱাৰে তাক মই এখন দৌৰ প্ৰতিযোগিতা পাতি তাক গোটেই হাবিখনৰ পৰা একদম লাজ পৰ্যন্ত ভিতৰত কৰিব লাগিব শহাপহুটোৱে কাছটোক সেই দৌৰ প্ৰতিযোগিতাখনৰ বিষয়ে ক'লে আৰু কাছটোৱে বুজি পালে এই শহাপহুটোৱে নিশ্চয় মোক দৌৰ প্ৰতিযোগিতাখনত হৰুৱাই গোটেই হাবিখনত লজ্জিত কৰিম বুলি ভাবিছে ঠিক আছে দেখা যাওক সেই বুলি কৈ শহাপহুটোক দৌৰ প্ৰতিযোগিতালৈ কাছৰে মান্তি কৰালে পিছদিনাখন সকলো হাবিৰ জীৱ জন্তুবিলাক আহি গোট খাল সেই প্ৰতিযোগিতাখন চাবলৈ তাতে ৰেফাৰী হৈছিল শিয়ালে ঘোষণা কৰিলে আজি এই দৌৰ প্ৰতিযোগিতাখন হ'ব আমাৰ শহাপহু আৰু কাছৰ মাজত এই দৌৰ প্ৰতিযোগিতাখনত যোনে জিকিব সিয়ে হ'ব উইনাৰ আৰু এই দৌৰ প্ৰতিযোগিতাখন ইয়াৰ পৰা সিটোমূৰৰ নদী ঘাটলৈকে হ'ব আহকচোন আজি এই দৌৰ প্ৰতিযোগিতাখনত কোন জিকে চাওঁ মই যেতিয়া 1 2 3 বুলি কম তেতিয়াই কাছৰ আৰু শহাপহুৱে দৌৰ ষ্টাৰ্ট কৰিব 1 2 3 সেই বুলি কোৱা শুনি কাছৰে লাহে লাহেকৈ যাব ধৰিলে আৰু শহাপহুৱে ধৰিলে অলপমান দূৰ গৈ শহাপহুৱে ভাবিলে এই কাছটোতো বহুত গত আছে সি মোতকৈ নিশ্চয় বেছি দৌৰিব নোৱাৰিব মই অকণমান সময় ইয়াত ৰখিয়ে দিওঁ তাৰপিছত তাক কিবা এটা কথা কৈ মেলি যাবগে লাগিব বহুত দূৰ আছে নহয় ভাগৰহে লাগিছে পাই অকণমান শুইয়ে লওঁ সেই বুলি শহাপহুটোৱে এঘুমুটি মাৰিব ধৰিলে তাৰপিছতে কাছটোৱে লাহেকৈ আহি শহাপহুটো শুই থকা দেখিলে তাৰপাছত কাছটোৱে একো মাত নলগাই সি নিজৰ লক্ষ্য উপনীত হ'বলৈ আগবাঢ়িলে সি গৈ জিকি গ'লে তাৰপাছতে শহাপহুটোৱে সাৰ পাই দেখিলে কাছৰ যে ইমান দেৰিলৈকে আহি পোৱা নাহি কাছৰ দেখোন মোতকৈ আগত গৈ পালেগে দেখোন মই যাওঁ স্পীডে বুলি কৈ শহাপহুটোৱে দৌৰিব ধৰিলে কিন্তু তাৰ কোনো একো লাভ নহ'লে কাছৰটো জয় হ'লে আমি ইয়াৰ পৰা কি শিকিলো আমি ইয়াৰ পৰা এইটো শিকিলো যে সৰুৱেই হওক বা ডাঙৰেই হওক কোনো কাকো দুৰ্বল বুলি ভাবিব নালাগে